নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইডলৈ তোমালোকৰ ইতিমধ্যে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা এই বছৰ শেষ হ'ল যিহেতু তোমালোকৰ আৰু এতিয়া মনত সাংঘাতিক বহুতৰ প্ৰশ্ন চলি আছে যে ছাৰ কি হ'ব আৰু ইয়াৰ লগতে যে ছাৰ ৰিজাল্ট কেতিয়া দিব ওকে তো আজি সৰুকে তোমালোকক মই দুই এষাৰ মান স্পেশাল মেছেজ বা স্পেশাল এটা কথা ক'ব বিচাৰিছো তোমালোকক আৰু ৰিজাল্ট কেতিয়া দিব আৰু কাট অফ কিমান যাব সেইখিনি বিষয়ে মই আলোচনা কৰিম ওকে তো পোন প্ৰথমতে তোমালোকক মই এটা বিগ ক্লেপ বজাব মানে দিব বিচাৰিছো তোমালোকক যে তোমালোকে ইমান কষ্ট কৰি পঢ়িলা ইমান কষ্ট কৰি তোমালোকে এক মাহৰ কিছুমানে 2 মাহ কিছুমানে 10 মাহ কিছুমানে 8 মাহ কিছুমানে 6 মাহ ইমান সাংঘাতিক কষ্ট কৰি যে পঢ়িলা তোমালোকে ক'বাত না ক'বাত তোমালোকে অলপ পাহৰি গৈছা যে ইমান কষ্ট কৰি তোমালোকে যি অধৈৰ্য ষ্টুডেণ্টজন তোমালোকে আছিল আগতে সেই অধৈৰ্য ষ্টুডেণ্টজনে ইমান কষ্ট কৰি ধৈৰ্য ধৰি বহি পঢ়িলা তাৰ বাবে এটা ডাঙৰ ক্লেপ হাত চাপৰি তোমালোকৰ বাবে মই বজাইছো প্ৰত্যেকজন ষ্টুডেণ্টৰ বাবে আৰু প্ৰত্যেককে তোমালোকে নিজে নিজে বজাবা কাৰণ তোমালোকে ইমান সাংঘাতিক কষ্ট যে কৰিছা ক'বাত না ক'বাত পাহৰি গৈছা পৰীক্ষাৰ ৰিজাল্টৰ লগত পৰীক্ষাৰ কাট অফৰ লগত সেইবিলাকৰ লগত ওকে তো সেইকাৰণে তোমালোকে যে ইমান সাংঘাতিক কষ্ট কৰিলে বহুত ডাঙৰ কথা এটা এটা বহুত সাংঘাতিক লেভেলৰ ডাঙৰ কথা হয় ইমানখিনি যে তোমালোকে কৰিব পাৰিছা বহুত ভাল কথা এইটো আৰু এই যিটো কষ্ট বা যিখিনি বস্তু তোমালোকে কৰিলা আগন্তুক দিনলৈকৈও এই বস্তুখিনি তোমালোকে কিন্তু লৈ যাবা লগত এনেকুৱা নহয় যে এতিয়া কৰিলো হৈ গ'ল আৰু মোৰ জীৱন খতম নহয় জীৱন আৰম্ভণি হৈছেহে তোমালোকৰ এতিয়া বহুতৰ হবহে হোৱাও নাই তেনেকুৱা টাইপত এতিয়া যিহেতু তোমালোকৰ এতিয়া 10 বছৰ 11 বছৰ বয়স হৈছে মাত্ৰ বহুত আছে আগন্তুক দিনলৈ যাবলৈ তোমালোকৰ ওকে তো সেইভাবে তোমালোকক মই এটো অনুৰোধ কৰিছো যে আগন্তুক দিনলৈ এই লেভেলৰ এই কিটা দিন যিটো সাংঘাতিক কষ্ট কৰিলা এই গতিৰে তোমালোকে আগুৱাই যোৱা কিন্তু জীৱনত তেতিয়াহে সফল হ'বা তেতিয়াহে এজন সাকসেসফুল সফল ব্যক্তি তোমালোকে হ'ব পাৰিবা এটা পৰীক্ষাৰ ৰিজাল্টৰ কথা যদি আহো পৰীক্ষাৰ ৰিজাল্টটো মাৰ্চৰ প্ৰায় 15 10 20 মানত দিব ক'ব গ'লে মাৰ্চ মাহত দিব আৰু যেতিয়া ৰিজাল্টটো আহিব লগালগ আমাৰ জেএনভি গাইড ইউটিউব চেনেলত তোমালোকে গম পাই যাবা যে ৰিজাল্টটো আহি গৈছে কেনেকৈ চাবা কোড চাবা গোটেই A to Z মই গোটেইখিনি বস্তু তোমালোকক মই জনাই দিম তাৰ পিছত এতিয়া পৰীক্ষা তোমালোকে দিলা কষ্ট কৰিলা তোমালোকে মা দেউতাও কষ্ট কৰিলে তোমালোকৰ লগত আমিও পঢ়ালো আমিও কষ্ট কৰিলো তোমালোকৰ লগত তিনিওজন বা তিনিওটা বস্তু বা তুমি তোমাৰ মা দেউতা আমি তিনিওটা ব্যক্তিয়ে কষ্ট কৰি বস্তুখিনি হ'ল এতিয়া তো এতিয়া আমাৰ হাতত নাই ৰিজাল্টটো তোমাৰ হাততো নাই মোৰ হাততো নাই কাৰো হাতত নাই গোটেই কোৱেশ্চন পেপাৰ দিল্লী গৈছে গলকে দিল্লী গৈ জুচি যোৱা লগে লগে দিল্লীত কোৱেশ্চন পেপাৰ সমূহ চেক হ'ব এতিয়া গোটেই ভাৰতত একেলগে ৰিজাল্ট সমূহ দিব তোমালোকক তো সেইভাবে তোমালোকে চিন্তা নকৰিবা যি হয় ভালৰ কাৰণে হয় হেতুৱে চিন্তা কৰা ওকে এতিয়া ইউটিউবত হাজাৰটা ভিডিও আছে অমুকৰ কাৰণে অমুক কাট অফ তমুকৰ কাৰণে তমুক কাট অফ কোনেও একো ক'ব নোৱাৰে কাৰণ কিয় হৈ যায় একেটা কথাকে মই বাৰেপতি কৈছো কাৰণটো হ'ল যে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট বেলেগ বেলেগ প্ৰত্যেকখন ডিস্ট্ৰিক্টত ষ্টুডেন্টৰ পঢ়া গতি বেলেগ পৰীক্ষা কাবাৰ ভাল হৈছে কোনবাখন ডিস্ট্ৰিক্টত সাংঘাতিক ষ্টুডেন্টৰ পৰীক্ষা ভাল হ'ব কোনবাখন ডিস্ট্ৰিক্টত ইমান ভাল নহব পাৰে কোন ডাঙৰ কথা নহয় আৰু যেহেতু এইবাৰ এখন অলপ সহজ প্ৰশ্ন কাকত আমি দেখিব পালো ইংলিশ মিডিয়ামে হোৱা বা অসমীয়া মিডিয়ামে হোৱা বা বড়ো মিডিয়ামে হোৱা এখন সহজ ইজি কোৱেশ্চন পেপাৰ আমি দেখিব পালো এবাৰ এই কোৱেশ্চন পেপাৰখনত অলপমান যোৱাবাৰ যদি কোনবা এটা ডিস্ট্ৰিক্টত এসটিত যদি 70 সিট পাইছিলে এবাৰ অলপমান 75 গুচি যাব পাৰে সেই তেনেকুৱাকে তো এটা অনুমানিক যদি কোন জেনাৰেল যদি হয় তুমি 80 ওপৰত থাকিলে তুমি সিটটো পাবা বুলি ভাবিব অলপ হলেও পাৰা আৰু যদি তুমি এসটি এসসি ওবিসি যদি হয় তুমি 80 ওপৰত আহিছে তেতিয়া হলে তুমি পাবা বুলি ভাবিব পাৰা অলপমান আৰু যদি তুমি এসটি এসসি ওবিসি হয় তুমি যদি 75 72 73 এনেকুৱা মান যদি আহিছে তেতিয়া হলে তুমি অলপমান পাবা বুলি ভাবিব পাৰা আৰু খালি 100% নহয় কাৰণ কিয় ৰিজাল্টটো দিলেহে আমি 100% গম পাই যাম যে সিটটো পাম নে নাপাম ওকে তো এতিয়া তোমালোকে হেতু চিন্তা নকৰি ইউটিউবত ইমানখিনি বস্তু এনে সময় নষ্ট নকৰি অলপ লাগতিয়াল বস্তুবিলাকত সময় দিয়াটো তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট হয় ওকে ষ্টুডেন্টস তো এতিয়া অসমীয়া মাধ্যমৰ বাবে আমি এটা স্পেশাল ক্লাস আমি আনিছো ইংলিশ গ্ৰামাৰ অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট সমূহৰ বাবে ইংলিশ গ্ৰামাৰটো সাংঘাতিক সমস্যা হয় যেহেতু হেতু বুজিয়ে আমি ইংলিশ গ্ৰামাৰ এটা স্পেশাল ক্লাস তোমালোকৰ বাবে আনিছো অহা 22 তাৰিখ মানৰ পৰা আৰম্ভ হৈ গৈছে এতিয়া যোৱা 22 তাৰিখৰ পৰা সোমবাৰৰ পৰা তোমালোকৰ
তো যদি ইণ্টাৰেষ্ট আছা এই নাম্বাৰ তোমালোকে হোৱাটছএপত মেছেজ কৰি পেলাই জইন কৰিব পাৰিবা ইংলিছ গ্ৰামাৰ মাহত 12টাকৈ ক্লাছ থাকিব আৰু প্ৰতি মাহে আমাৰ ফিজটো প্ৰায় 400 মান থাকিব আৰু ইংলিছ মিডিয়ামৰ যিসকল আছা ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছ গ্ৰামাৰৰ ক্লাছটো আমাৰ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব গৈ আছে জানুৱাৰী প্ৰায় 5-6 তাৰিখ মানৰ পৰা আৰম্ভ হ'ব গৈ আছে ইংলিছ মিডিয়ামৰ যিসকল ষ্টুডেণ্ট তোমালোকে আছা ইয়াতে দিয়া যিটো হোৱাটছএপ নাম্বাৰ আছে ইয়াতে তোমালোকে নিজৰ নামটো লিখি মই ইংলিছ গ্ৰামাৰ অসমীয়া মিডিয়ামৰ বাবে ল'ব বিচাৰো মই ইংলিছ গ্ৰামাৰ ইংলিছ মিডিয়ামৰ বাবে ল'ব বিচাৰো তোমালোকে মেছেজ কৰিব পাৰিবা আৰু ইংলিছ গ্ৰামাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়গে আৰু আমাৰ এই ইংলিছ গ্ৰামাৰ কোৰ্সটোৰ এটা ইম্পৰ্টেণ্ট উদ্দেশ্য আছে উদ্দেশ্যটো হ'ল যে টাৰ্গেটটো হ'ল যে ষ্টুডেণ্ট এজনে ইংলিছ মিডিয়ামত পঢ়ে বা অসমীয়া মিডিয়ামতে পঢ়ে ভালকে ইংলিছটো যাতে লিখিব পাৰে ভালকে ইংলিছটো যাতে পঢ়িব পাৰে স্পোকেন ইংলিছৰ বাবেও আমি আগন্তুক দিনলৈ প্ল্যান কৰি আছো যাতে ষ্টুডেণ্টে ইংলিছটো ভালকে ক'ব পাৰে যেটো আমাৰ ইয়াত ইংলিছ মিডিয়ামত পঢ়িলেও ষ্টুডেণ্টে ইংলিছত লিখিব ভালকে নাজানে ক'ব ভালকে নাজানে অসমীয়া মিডিয়াম কিন্তু অলপ আৰু বেছি সমস্যা হৈ যায় ভালকে পঢ়িব নাজানে ভালকে লিখিব নাজানে কোৱাটো বাৰু বহুত ডাঙৰ কথা এতিয়া তো সেইবাবে আমি তোমালোকৰ গাঁৱৰ ষ্টুডেণ্ট সকলৰ বাবে বিশেষকৈ চেষ্টা কৰি আছো আৰু লাহে লাহে বস্তুখিনি আমি অলপমান কৰিব চেষ্টা কৰিছো আৰু সকলোৰ সহায় সহযোগিতা আশীৰ্বাদ আগন্তুক দিনলৈ আমাক লাগিব তো এইখিনিয়ে জনালো জেএনভি গাইডৰ ফালৰ পৰা টেনচন লেনে কা নিয়ে একদম কষ্ট কৰিছা ভাল কৰিছা ভাল হ'ব চিট পালেও ভাল হ'ব চিট নাপালেও ভাল হ'ব যি হয় ভালৰ কাৰণে হয় সেইটো চিন্তা কৰি তোমালোকে আগবাঢ়ি যোৱা ভৱিষ্যতৰ দিনসমূহত ওকে ষ্টুডেণ্টছ থ্যাংক ইউ এইখিনি আছিল মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ